Hello dear students, welcome to Maths Education. তোমালোকে সকলো এটা কথা খুব ভালদৰে জানা যে এটা পৰীক্ষা যদি আমি ভালদৰে দিব লগা হয় তেতিয়া হলে হাৰ্ডৱৰ্কৰ লগতে খুবেই প্ৰয়োজন হয় প্ৰপাৰ ষ্টাডি প্লেনিংৰ yes social scienceৰ এক্সাম দি অহাৰ পিছত তোমালোকে এডভান্স মেথছৰ এক্সামৰ বাবে কেনেদৰে পঢ়িবা 27 ফেব্ৰুৱাৰী তোমালোকৰ social scienceৰ এক্সাম আছে আৰু তাৰ লগে লগে 3rd মাৰ্চত তোমালোকে পাবগৈ এডভান্স মেথছৰ এক্সাম এই 27 ৰ পৰা আৰম্ভ কৰি এই 3rd মাৰ্চৰ ভিতৰত এই যেটো সময়ছোৱা এই সময়ছোৱাত তোমালোকে কেনেদৰে পঢ়িবা আৰু কেনেদৰে পঢ়িলে তোমালোকৰ এক্সাম খুবেই ভাল হ'ব আৰু গোটেই চেপ্টাৰবোৰ তন্ন কৰি তোমালোকে পঢ়িব পাৰিবা তাৰ বাবে প্ৰপাৰ এখন ষ্টাডি প্লেন তোমালোকলৈ লৈ আহিছো ভালদৰে চোৱা একেবাৰে প্ৰথম অৰ্থাৎ 27 তাৰিখে তোমালোকে যেতিয়া সোশ্যাল সায়েন্সৰ এক্সাম দি আহিবা এই সময়টো আমি ডে 1 বুলি লৈছো তাৰ পিছত 28 ডে 2 বুলি লিখিছো তাৰ পিছত মাৰ্চ 1 টো আমি ডে 3 লিখিছো আৰু মাৰ্চ 2 টো আমি লিখিছো ডে 4 এই চাৰিটা দিন আমি যদি খুব সুন্দৰকৈ নিয়াৰিকৈ যদি আমি পঢ়ো এটা বিষয় তেতিয়া হলে আমাৰ বাবে কি হৈ যায় গোটেই বুকখনৰ each and every chapter চুপ কোড মাৰি আমি পঢ়া হৈ যাব গতিকে একেবাৰে প্ৰথম কাম হিচাপে তোমালোকে যদি কোৱা যায় ডে 1 ত তোমালোকে এক্সাম দি অহাৰ পিছত তোমালোকে পঢ়ি আটাইতকৈ ভাল পোৱা যেটো চেপ্টাৰ কিয়নো মই আটাইতকৈ ভাল পোৱা চেপ্টাৰ ৰাখিছো কাৰণ তোমালোকৰ হেতু একেবাৰে শেষৰ এক্সাম এই শেষৰ এক্সামটোৰ বাবে তোমালোকে খুব সুন্দৰকৈ পঢ়াটো খুবেই প্ৰয়োজন আছে গতিকে তোমালোকে আটাইতকৈ ভাল পোৱা এডভান্স মেথছৰ চেপ্টাৰটো হৈছে আমাৰ বাবে চেপ্টাৰ কিমান বুলি ক'ব পাৰো আমি চেপ্টাৰ 7 অৰ্থাৎ ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো তোমালোকৰ আটাইতকৈ ভাল লাগে আৰু এই আটাইতকৈ ভাল লগা চেপ্টাৰটো পঢ়ি হোৱাৰ পিছত তোমালোকৰ কাম হ'ব তোমালোকে চেপ্টাৰ 2 পঢ়িবা চেপ্টাৰ 2 এটো কাৰণে পঢ়িবা কমপ্লেক্স নাম্বাৰটো অৰ্থাৎ জটিল সংখ্যা নামৰ চেপ্টাৰটো ট্ৰিগোনোমেট্ৰি কিছু পৰিমাণে ব্যৱহাৰ কৰিব লাগিব গতিকে ওৱান ট্ৰেক এটা ট্ৰেকত তোমালোকে খুব সুন্দৰকৈ চেপ্টাৰটো ফিনিশ কৰিব পাৰিবা কেনেকৈ যিমানে দেৰি নহওক কিয় তোমালোকে কষ্ট কৰি এটা কাম কৰি ৰাখিবা তোমালোকৰ লগাৰিথম চেপ্টাৰটো তোমালোকে একেবাৰতে পঢ়ি শেষ কৰিব অৰ্থাৎ তোমালোকে ডে 1 অৰ্থাৎ 27 তাৰিখে সোশ্যাল সায়েন্সৰ এক্সাম দি অহাৰ পিছত অধিক কষ্ট কৰি তোমালোকে কি কৰিবা তিনটা চেপ্টাৰ চেপ্টাৰ 7 চেপ্টাৰ 2 আৰু চেপ্টাৰ 5 পঢ়িবলৈ নাপাৰিবা এটা তোমালোকৰ ডে 1 ৰ প্ৰপাৰ প্লেনিং তাৰ পিছত আমাৰ বাবে আহিলে ডে 2 তোমালোকে কি কৰিবা পুৱাই সোনকালে উঠিলৈ তোমালোকৰ কাম হ'ব চেপ্টাৰ 1 অৰ্থাৎ সেট থিওৰি সেট চেপ্টাৰটো তোমালোকে যদি খুব সুন্দৰকৈ ৰাতিপুৱা উঠি পঢ়িলা তেতিয়ালে তোমালোকৰ মোটামুটি কি হৈ যাব 4টা চেপ্টাৰ 9টা চেপ্টাৰৰ ভিতৰত ফিনিশ কৰা হৈ যাব তাৰ পিছত তোমালোকৰ কাম হ'ব তোমালোকে অকনমান এটা লেন্ডি চেপ্টাৰত হাত দিব কাৰণ এতিয়ালৈকে তোমালোকে যিকিটা পঢ়িছা সেই চেপ্টাৰকিটা তোমালোকে কি কৰিছা ইতিমধ্যে সকলোৱে ভাল পোৱা ধৰণৰ এটা চেপ্টাৰ এই চেপ্টাৰ এই যেটো দিয়া হৈছে এই চেপ্টাৰটো কিন্তু সকলো ছাত্ৰ-ছাত্ৰীয়ে পঢ়ি একেবাৰে ভাল নাপায় গতিকে এই চেপ্টাৰটো আমি মাজতে দিছো গতিকে হি এটা বেকত ঠেক হৈ যাওক ফাৰ্স্ট তোমালোকে থিওৰেম কিটা গোটেই কিটা কৰি লবা এবাৰ চেপ্টাৰ 8 অৰ্থাৎ প্লেন জ্যামিতি থকা থিওৰেম কিটা তোমালোকে ফাৰ্স্ট কৰিবা এক্সাৰসাইজ হিচাপত নকৰিবা ডাইৰেক্ট থিওৰেম কিটা কৰিবা তাৰ পিছত এক্সাৰসাইজ বিলাক কৰিবা আৰু এক্সাম্পল বিলাক কৰিবা খুব সুন্দৰকৈ গোটেইবোৰ কৰি তোমাৰ হৈ যাব আৰু যেহেতু তোমালোকে ইতিমধ্যে বহুবাৰ এই এডভান্স মেথছৰ বুকখন প্ৰেক্টিস কৰিছা গতিকে কোনটো কোৱেশ্চনত কেনে ধৰণৰ তোমালোকৰ প্ৰবলেম থাকে সেই কথাটো তোমালোকে নিজে অন্তত নিজৰ বিষয়ে জানা গতিকে সেই ট্ৰেক মতে তোমালোকে কৰিবা সকলোৱে নিজা এটা ট্ৰেক থাকে গোটেই বছৰটো যেটো বুকখন তোমালোকে পঢ়িছা তাৰ পিছত তোমালোকৰ কাম হ'ব চেপ্টাৰ 6 চেপ্টাৰ 6 আমাৰ পাৰমুটেশন এণ্ড কম্বিনেশন এই চেপ্টাৰটোত বহুত বেছি কিবা টান কিবা বস্তু নাই কিন্তু তাৰে 6.3 এক্সাৰসাইজ যেটো আছে সেই এক্সাৰসাইজটো কিন্তু আমাৰ ছাত্ৰ-ছাত্ৰীসকলে কৰিবলৈ অলপ অসুবিধা পায় গতিকে এই এক্সাৰসাইজটো কৰোঁতে তোমালোকে খুব মনোযোগেৰে কোৱেশ্চনবোৰৰ ট্ৰিকটো খুব মনোযোগেৰে চাবলৈ চেষ্টা কৰিবা ৰিপিট কৰিবা যে নতুনকৈ তোমালোকে শিকিছা সেই কথাটোৰ ওপৰত এনে ধৰণে গুৰুত্ব দি পেলাই ভালদৰে এবাৰ শিকিব ট্ৰাই কৰিবা তাৰ পিছত তোমালোকৰ কাম আহিব এতিয়া আহিব আটাইতকৈ লেন্ডি চেপ্টাৰ তোমালোকৰ গোটেই বুকখনত আটাইতকৈ লেন্ডি চেপ্টাৰ বুলি ক'লে তোমালোকৰ চেপ্টাৰ 3 অৰ্থাৎ এৰিথমেটিক অফ ইন্টিজাৰ অখণ্ড সংখ্যাৰ পাটিগণিত এই চেপ্টাৰটো তোমালোকে ডে 3 অৰ্থাৎ মাৰ্চ 1 ত তোমালোকে পঢ়িব চেষ্টা কৰিবা কাৰণ এই চেপ্টাৰটোত ইমানেই থিওৰেম আছে ইমানেই কোৱেশ্চন আছে তোমালোকে যদি একেবাৰতে আৰম্ভণি বা শেষলৈকে কৰি যোৱা তেতিয়ালে তোমালোকক যথেষ্ট সময় লাগিব গতিকে ইয়াত মই তোমালোকক সময় লবলৈ দিছো সময় লবা আৰু নিয়াৰিকৈ তোমালোকে কৰিবা তাৰ পিছত আমাৰ বাবে আহিব চেপ্টাৰ 4 অৰ্থাৎ কোৱাড্ৰেটিক ইকুৱেশ্যন দ্বিঘাত সমীকৰণ চেপ্টাৰটো তোমালোকে কৰিবা এতিয়া ভালদৰে চোৱা তোমালোকৰ চেপ্টাৰ হিচাপত কি পঢ়া হ'ল 1 হৈ গ'ল 2 হৈ গ'ল ভালদৰে চোৱা 1 তোমালোকৰ কমপ্লিট হ'ল 2 কমপ্লিট হ'ল 3 কমপ্লিট হ'ল 4 কমপ্লিট হ'ল 5 কমপ্লিট হ'ল 6 কমপ্লিট হ'ল 7 কমপ্লিট হ'ল 8 কমপ্লিট হ'ল এতিয়া তোমালোকৰ বাবে আছে একেবাৰে এটা ইজি চেপ্টাৰ তোমালোকে সকলোৱে ভাল পোৱা এটা চেপ্টাৰ সেইটো হৈছে তোমালোকৰ চেপ্টাৰ 9 অৰ্থাৎ কোঅৰ্ডিনেট জ্যামিতি
তো ইতিমধ্যে তোমালোকৰ গোটেই বুকখন পঢ়ি সম্পূৰ্ণ হৈছে এতিয়া তোমালোকৰ কাম হৈছে তোমালোকৰ ডে 4 অৰ্থাৎ তোমালোকৰ কেতিয়া এক্সাম আছে তোমালোকে মাৰ্চ 2 কথা কৈ আছো মাৰ্চ 3 ৰে তোমালোকৰ এক্সাম আছে এতিয়াও তোমালোকৰ হাতত যথেষ্ট সময় আছে এই সময়ছোৱাত তোমালোকে ফাৰ্স্ট কামটো কৰিবা তোমাক সকলোৱে নিশ্চয়কৈ তোমাৰ নিজৰ টিচাৰে obviously কৈছে বা আমি তোমালোকক কৈছো এইটো কোৱেশ্চন তোমালোকৰ বাবে যথেষ্ট ইম্পৰ্টেন্ট মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন যিবিলাক তোমাৰ দৃষ্টিভংগীৰে আছে তোমাক শিক্ষকে কৈছে সেই কোৱেশ্চন বিলাক তোমালোকে খুব মনোযোগেৰে ৰিপিট কৰিব ট্ৰাই কৰিবা কেতিয়া ডে 4 অৰ্থাৎ এক্সামৰ আগদিনাখন তাৰ পিছত তোমালোকক আমি নিৰ্দিষ্টকৈ 4খন পেপাৰ যেটো বাছি দিছো মই সেই ভিডিওটো তোমালোকলৈ ইয়াত পুনৰ ডেসক্ৰিপচনত দি দিম কমন কোৱেশ্চন পেপাৰ তোমালোকক ইতিমধ্যে দিয়া হৈছে কমন কোৱেশ্চন পেপাৰ কিহত তোমালোকে কি কৰিবা খুব সুন্দৰকৈ সলভ কৰিবা তাৰ পিছত তোমালোকৰ বাবে আমি তৈয়াৰ কৰা পেপাৰখন তোমালোকক এপত আমাৰ এপত তোমালোকক দি দিয়া হ'ব সেই এপত গৈ পেলাই তোমালোকে কি কৰিবা কোৱেশ্চন পেপাৰখন লবা আৰু 3 ঘণ্টা এই গোটেই কামখিনি কৰি হোৱাৰ পিছত 3 ঘণ্টা বহি খুব সুন্দৰকৈ তুমি এক্সামটো দিবা এক্সামটো দি পেলাই তোমালোকে কি কৰিবা তাত কিবা লোৱাৰ থাকে এইখিনি খুব সুন্দৰকৈ সলভ কৰি ৰাতিয়ে কমপ্লিট কৰি ৰাতিপুৱালৈ তোমালোকে খুব বিন্দাস পৰীক্ষা দিবলৈ যাবা সাবা তোমালোকৰ পৰীক্ষা খুব ভাল হ'ব আৰু মেথছৰ এক্সাম দিয়াই তোমালোকে কিন্তু পৰীক্ষা কেনেকুৱা হ'ল আমাক নজনালা এডভান্স কেটত সেইটো নকৰিবা তোমালোকৰ তাত এভেইলেবল টাইম থাকিব গতিকে পৰীক্ষা দিয়াই তোমালোকে জনাবা যে তোমালোকৰ এক্সাম কেনেকুৱা হ'ল কোনে কোনে তোমালোকৰ ভিতৰত 100 পাবা সেই কথাটো আমি যদি খুব সুন্দৰকৈ গম পাওঁ তেলে আমাৰ মনটো খুবেই ভাল লাগিব বেষ্ট অফ লাক সকলোৰে পৰীক্ষা ভাল হওক এয়াই আমাৰ কামনা থ্যাংক ইউ